চিলিণ্ডাৰৰ দাম বৃদ্ধি। ঘৰুৱা চিলিণ্ডাৰৰ দাম ৬০ টকাকৈ বৃদ্ধি। প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত ১১৫ টকা বৃদ্ধি। শনিবাৰৰ পৰা কাৰ্যকৰী নতুন নিৰিখ। প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ দাম ৯৬২ টকা আৰু প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ নতুন দাম ২,১৫ টকাকৈ বৃদ্ধি পাইছে। শেহতীয়াকৈ এক গুৰুত্বপূৰ্ণ খবৰ আহিছে যে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম বৃদ্ধি হৈছে। ঘৰুৱা চিলিণ্ডাৰৰ দাম ৬০ টকাকৈ বৃদ্ধি হৈছে। প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ ১১৫ টকাকৈ বৃদ্ধি। শনিবাৰৰ পৰা কাৰ্যকৰীকৈ নতুন নিৰিখ। প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ দাম ৯৬২ টকা আৰু প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ নতুন দাম ২,১৫ টকাকৈ বৃদ্ধি পাইছে। লেটেষ্ট সংবাদ ১৯ মাৰ্চত হ'ব জুবিন গাৰ্গৰ ঘটনাৰ পৰৱৰ্তী শুনানি। সিদ্ধাৰ্থ শৰ্মাৰ ফ্লেট মুকলিৰ বাবে চিআইডি থানাত ১৬ লাখ টকা জমা দিয়াৰ নিৰ্দেশ আদালতৰ। মিয়া আমাৰ বাবে সমস্যা নহয়, হেমন্ত বিশ্ব শৰ্মা। মিয়াৰ বাবে মুখ্যমন্ত্ৰী ১০টা নতুন নিয়ম। ১০টা নিয়ম মানি চলিলে কেতিয়াও অশান্তি কৰা নহ'ব। চৰকাৰী এনপিএছ কৰ্মচাৰী সংস্থা। ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ শিক্ষকৰ বাবে OPS পুনৰ প্ৰৱৰ্তনৰ দাবী। ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ শিক্ষকৰ বাবে সামাজিক ন্যায় আৰু আইনগত অধিকাৰৰ স্বাৰ্থত ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ শিক্ষকসকলৰ বাবে OPS পুনৰ প্ৰৱৰ্তন আৱশ্যক। সৰ্বঅসম চৰকাৰী এনপিএছ কৰ্মচাৰী সংস্থাৰ বাৰ্ষিক মুখপাত্ৰ ডক্টৰ জ্যোতিষ গোস্বামীয়ে প্ৰকাশ কৰিছে যে ২০২১ চনত প্ৰাদেশিকৰণ হোৱা স্বত্বেও ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহৰ শিক্ষকসকল পুৰণি পেঞ্চন আঁচনিৰ পৰা বঞ্চিত কৰি ৰখাটো স্পষ্ট নীতি অন্যায় আৰু তেওঁলোকৰ বৈধ অধিকাৰৰ লংঘন। তেওঁ উল্লেখ কৰে যে শিক্ষকসকলক চৰকাৰে কঠোৰ নিয়ম নীতি, বিশ্ববিদ্যালয়ৰ বিধি-বিধান আৰু ইউজিচিৰ আন্তঃগাঁথনি অনুসৰি নিযুক্ত হৈছে আৰু সমগ্ৰ অসমত শিক্ষা ব্যৱস্থাৰ ভিত্তি সুদৃঢ় কৰা নিজৰ জীৱনৰ সৰ্বাধিক উৎপাদনশীল সময় উৎসৰ্গ কৰিছে। ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহ ঐতিহাসিকভাৱে স্থানীয় শিক্ষাবিদ আৰু সমাজকৰ্মীসকলৰ উদ্যোগত প্ৰতিষ্ঠা হৈছিল, যাৰ উদ্দেশ্য আছিল পিছপৰা অঞ্চলসমূহত চৰকাৰৰ ওপৰত কোনো আৰ্থিক বোজা নপৰাকৈ শিক্ষাৰ সুযোগ নিশ্চিত কৰা। প্ৰায় ২ৰ পৰা ৩,০০০ অধিক শিক্ষকসকলৰ দৰমহা, আন্তঃগাঁথনি উন্নয়ন, পুথিভঁৰাল স্থাপন আৰু শৈক্ষিক কাৰ্যকলাপ সম্পূৰ্ণৰূপে স্থানীয় সমাজৰ উদ্যোগতে পৰিচালিত হৈছিল। চৰকাৰী স্বীকৃতি লাভ কৰাৰ বহু আগতে এই শিক্ষানুষ্ঠানসমূহে উচ্চ শিক্ষাৰ বিস্তাৰত ৰাজ্যখনৰ ক্ৰছ এনৰলমেণ্ট ৰেডিঅ' বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। তেওঁ আৰু কয় যে শেহতীয়া চৰকাৰে প্ৰতিষ্ঠা কৰা বহুতো মডেল বিশ্ববিদ্যালয়ত বৃহৎ পৰিমাণৰ চৰকাৰী ধন, আন্তঃগাঁথনি আৰু কৰ্মচাৰীৰ দৰমহাৰ বাবে ব্যয় কৰা স্বত্বেও শিক্ষাৰ্থীৰ ভৰ্তিৰ হাৰ তুলনামূলকভাৱে কম দেখা গৈছে। ইয়াৰ বিপৰীতে ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহৰ কঠোৰ চৰ্ত পূৰণ কৰাৰ পাছতে প্ৰাদেশিকৰণ কৰা হৈছে। ইন্সপেক্টৰ জেনেৰেল অৱ পুলিচ শ্ৰী হৰমিত সিং ডাঙৰীয়াকে আদি কৰি আজিৰ সভাত উপস্থিত অসম চৰকাৰৰ বিষয়াবৰ্গ, নিযুক্তি পত্ৰ সংগ্ৰহ কৰিবলৈ অহা নিৰ্বাচিত প্ৰাৰ্থীসকল আৰু তেখেতসকলৰ অভিভাৱক তথা পিতৃ-মাতৃসকল আৰু সুধীবৃন্দ, আজি আমি ইয়াতে তিনিটা উদ্দেশ্য লৈ সমবেত হৈছোঁ। প্ৰথম, ২০২৪ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা ২৮৯ গৰাকী প্ৰাৰ্থীক খন্তেক সময় পিছতে আমি নিযুক্তি পত্ৰ প্ৰদান কৰিম। আজিৰ অনুষ্ঠানতে স্বাগত সতীৰ্থ 2.0ৰ অধীনত অনুমোদিত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ পাৰস্পৰিক বদলিৰ আদেশপত্ৰ ইতিমধ্যে প্ৰদান কৰা হৈছে। তৃতীয়তে, ৰাজ্যৰ বন বিভাগত আমি 132খন বিষয়া আৰু কৰ্মচাৰীসকলে ব্যৱহাৰ কৰিব পৰাকৈ বাহন আজি আমি বিভাগক অৰ্পণ কৰিম
আৰু এই তিনিওটা কাৰ্যসূচীৰ বাবে আজি আমি ইয়াতে সমবেত হৈছোঁ। 2021 চনত আমি অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে ৰাজ্য চৰকাৰৰ অধীনত আমি 1 লাখ যুৱক যুৱতীক চৰকাৰী কৰ্মসংস্থাপন দিম। আমি আন এক সিদ্ধান্ত লৈছিলোঁ যে UPSCৰ ধৰণে APSCৰো পৰীক্ষা আমি প্ৰত্যেক বছৰে অনুষ্ঠিত কৰিম আৰু নিৰ্দিষ্ট সময়ত আমি প্ৰতি বছৰে অসম লোকসেৱা আয়োগত আমি নিযুক্তিৰ ব্যৱস্থা কৰিম। আজি আমাৰ চৰকাৰৰ কাৰ্যকালত প্ৰতি বছৰে লোকসেৱা আয়োগৰ উত্তীৰ্ণ পৰীক্ষাৰ্থীসকলক যি নিযুক্তিৰ আমি পৰম্পৰা নিৰ্মাণ কৰিছিলোঁ, আজি তাৰ আন এক বেটছ 289 কেণ্ডিডেটছক আমি নিযুক্তি পত্ৰ প্ৰদান কৰিম। এই নিযুক্তি পত্ৰ প্ৰদান কৰাৰ লগে লগে আমাৰ ৰাজ্য চৰকাৰত যোৱা 5টা বছৰত প্ৰদান কৰা নিযুক্তিৰ সংখ্যা 1,58,669লৈ বৃদ্ধি পাব। যোৱা 5টা বছৰত যদি আমি দৃষ্টি নিক্ষেপ কৰোঁ, লোকসেৱা আয়োগৰ পৰীক্ষাৰ পাৰদৰ্শিতাৰ বাবে আজি অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা আশা আৰু আকাংক্ষাৰ পৰিৱেশ সৃষ্টি হৈছে। সমান্তৰালভাৱে আমাৰ চৰকাৰত যোগদান কৰা বিষয়াসকলৰ কোৱালিটি আৰু গুণগত মানদণ্ডও উন্নত হৈছে। লোকসেৱা আয়োগতে নহয়, যোৱা 5টা বছৰত আমি নিযুক্তি দিয়া 1,59,000 প্ৰাৰ্থীৰ নিযুক্তিক লৈ ৰাইজৰ মাজত সমালোচনা নাই, আদালতত গোচৰ নাই, বৰঞ্চ অভিভাৱক আৰু যুৱ প্ৰজন্মই এই নিযুক্তিৰ ইতিবাচক দিশক নিকা নিযুক্তিক প্ৰশংসাৰে উপচাই তুলিছে। আজি এই যিটো পৰম্পৰা 5টা বছৰ আগতে আমি স্থাপন কৰিছিলোঁ, সেই পৰম্পৰাক আগুৱাই লৈ গৈ আমি লোকসেৱা আয়োগৰ উত্তীৰ্ণ পৰীক্ষাৰ্থীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰিম। এইবাৰৰ নিযুক্তি পত্ৰ প্ৰদানত অসম অসামৰিক সেৱাত 45 গৰাকী প্ৰাৰ্থীয়ে নিযুক্তি পাব। APS বা অসম আৰক্ষী সেৱাত 20 গৰাকী প্ৰাৰ্থীয়ে নিযুক্তি পাব। শ্ৰম বিষয়া 2 গৰাকী, জিলা পৰিবহণ বিষয়া 2 গৰাকী, খণ্ড উন্নয়ন বিষয়া 9 গৰাকী, উদ্যোগ বিভাগত এছিষ্টেণ্ট মেনেজাৰ 23 গৰাকী, সহকাৰী সমবায় পঞ্জীয়কত 2 গৰাকী, অসম বিত্তীয় সেৱাত 52 গৰাকী, অসম নগৰ প্ৰশাসন সেৱাত 4 গৰাকী, কৰ পৰিদৰ্শক 51 গৰাকী, শ্ৰম পৰিদৰ্শক 9 গৰাকী, আবকাৰী পৰিদৰ্শক 19 গৰাকী, সহকাৰী নিয়োগ বিষয়া 17 গৰাকী, উপ পঞ্জীয়ক 13 গৰাকী, অসম গাণনিক সেৱা 16 গৰাকী আৰু ইয়াৰ লগতে ফৰেনচিক ছায়েন্স ডাইৰেক্টৰেটত আজি আমি 5 গৰাকী বৈজ্ঞানিক বিষয়াকো, চাইণ্টিফিক অফিচাৰকো আমি নিযুক্তি পত্ৰ প্ৰদান কৰিম। স্বচ্ছতাৰ পৰিৱেশক আমি অসম চৰকাৰৰ কাম কাজত ইয়াক এটা ব্যতিক্ৰম হিচাপে নহয়, ইয়াক আমি প্ৰণালীবদ্ধ আৰু ইয়াক আমি এক প্ৰকাৰ ক'ব গ'লে জনসাধাৰণৰ বাবে আমি সহজলব্ধ কৰি তুলিবলৈ চেষ্টা কৰিছিলোঁ।
আৰু সেইকাৰণে অকল নিযুক্তিতে নহয়, যোৱা 5টা বছৰত অসম চৰকাৰৰ আভ্যন্তৰীণ বহুকেইটা ৰিফৰ্ম আমি হাতত লৈছিলোঁ আৰু ইয়াৰ ভিতৰত এটা ডাঙৰ ৰিফৰ্ম আছিলে যে ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বদলি বা ট্ৰান্সফাৰ প্ৰতি বছৰে দুবাৰ কৰাৰ আমি প্ৰচেষ্টা কৰিছিলোঁ আৰু তাতো আমি স্বচ্ছতাৰ এটা পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিলোঁ। স্বাগত সতীৰ্থ পৰ্টেলৰ জৰিয়তে বদলি বিচৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে আমাৰ নিৰ্দিষ্ট পৰ্টেলত আবেদন কৰিব আৰু যেতিয়া কোনোবা জিলাত যাব বিচৰা আৰু কোনোবা জিলাত আহিব বিচৰা মেথছ কম্পিউটাৰতে মেকিং হ'ব, অৰ্থাৎ কম্পিউটাৰে দুটা পেয়াৰ যেতিয়া সৃষ্টি কৰিব তেতিয়া তেওঁলোকে বদলিৰ নিৰ্দেশ অট'মেটিকেলি পাব, তেনেকুৱা এটা আমি ব্যৱস্থা কৰিছিলোঁ। এই বছৰত আমি প্ৰথম লানি প্ৰচেষ্টাত 13,000 আমি 9,004 গৰাকী কৰ্মচাৰীক আমি পাৰস্পৰিক বদলিৰ সুবিধা প্ৰদান কৰিছিলোঁ। আজিও আমি 4,476 গৰাকী তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক আমি বদলিৰ নিৰ্দেশ দিছোঁ। এজন কৰ্মচাৰীও কাৰো কাৰ্যালয়ত আহিবলগীয়া হোৱা নাই, মাত্ৰ কম্পিউটাৰত তেওঁলোকে আবেদন কৰিছে। 15 দিন আবেদনৰ সীমা আছিল আৰু 10 দিন সীমা পাৰ হোৱাৰ 10 দিনৰ ভিতৰত আমি তেওঁলোকক বদলিৰ অৰ্ডাৰ বা আজি নিৰ্দেশ আমি দিছোঁ। ক্লিক কৰাৰ লগে লগে তেওঁলোকৰ বদলিৰ নিৰ্দেশ কাৰ্যকৰী হৈছে আৰু চবেই নিজৰ মোবাইলত ট্ৰান্সফাৰ অৰ্ডাৰ ইতিমধ্যে লাভ কৰিছে। অৰ্থাৎ নিযুক্তি আৰু ট্ৰান্সফাৰৰ ক্ষেত্ৰত অফিচাৰৰ ক্ষেত্ৰত ডেফিনেটলি আমি মিউচুৱেল আদিৰ ব্যৱস্থা নকৰোঁ, কাৰণ বিষয়াসকলৰ দায়িত্ব সুকীয়া। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ ক্ষেত্ৰত আমি যিটো স্বচ্ছ বদলিৰ প্ৰক্ৰিয়া কৰিছিলোঁ আৰু ৰাজ্য চৰকাৰৰ গোটেই কৰ্মচাৰীৰ মাজত, বিষয়াৰ মাজত নিযুক্তিৰ যি স্বচ্ছতা আমি আনিবলৈ প্ৰয়াস কৰিছিলোঁ, দুইটা আজি এক প্ৰকাৰ চৰকাৰৰ ভিতৰত নিয়মলৈ ৰূপান্তৰ হৈছে। আজি 5টা বছৰ পিছত স্বচ্ছ নিযুক্তিৰ প্ৰক্ৰিয়াৰে 1,60,000 নিযুক্তি প্ৰদান কৰাৰ পিছত আমাৰ চৰকাৰৰ ভিতৰত নিযুক্তিৰ ক্ষেত্ৰত স্বচ্ছতা এতিয়া এটা ব্যক্তি বিশেষৰ ইনিচিয়েটিভ হৈ থকা নাই, ই এটা ইনষ্টিটিউচনেলাইজ ফৰ্ম লাভ কৰিবলৈ সক্ষম হৈছে। অৰ্থাৎ এতিয়া এজন ব্যক্তি থাকিব নাথাকিব সেয়া নহয়, অসম চৰকাৰৰ নিযুক্তিৰ প্ৰক্ৰিয়াত দুৰ্নীতি অনাৰ যিটো ব্যৱস্থা, কোনোবাই ইচ্ছা কৰিলেও অতি সহজে দুৰ্নীতি অনাটো সম্ভৱ নহয়। এই কাৰণে কাৰণ নিকা নিযুক্তি এতিয়া এটা ইনষ্টিটিউচনেলাইজ ফৰ্ম লাভ কৰিবলৈ সক্ষম হৈছে। ঠিক তেনেকৈ ট্ৰান্সফাৰৰ প্ৰচেছটোকো আমি স্বচ্ছ কৰাৰ বাবে প্ৰচেষ্টা কৰিছিলোঁ, তাতো আমি আজি সফল হৈছোঁ। আজিৰ পৰা 10 বছৰ আগতে বা 5 বছৰ আগতে অৱসৰ গ্ৰহণ কৰা কোনোবা বিষয়াক যদি আমি সোধোঁ যে ৰাজ্য চৰকাৰত 1,60,000 নিযুক্তি হৈছে আৰু হাইকোৰ্টত এটাও কেছ হোৱা নাই, ৰাজ্য চৰকাৰত 1,60,000 নিযুক্তি হৈছে, এখন বাতৰি কাকত এটা সামাজিক মাধ্যমতো সমালোচনা হোৱা নাই, মোৰ
মই নিশ্চিতভাৱে আশা কৰোঁ যে এয়া তেওঁলোকৰ বাবে এক বিস্ময়কৰ অভিজ্ঞতা হ'ব। সমান্তৰালভাৱে কোনোবাই যদি 5 বছৰ আগতে অৱসৰ কৰা বিষয়াৰ আগত কোনোবাই যদি কয় যে অসম চৰকাৰত 13,000 কৰ্মচাৰীৰ ট্ৰান্সফাৰ পোষ্টিং হৈছে, কৰ্মচাৰীজন এদিনো কাৰো কাৰ্যালয়ত আহিবলগীয়া হোৱা নাই, এদিনো কাকো অনুৰোধ কৰিবলগীয়া হোৱা নাই, মই ভাবোঁ যে তেখেতে তাক নিজে মানিবলৈ মান্তি নহ'ব, কাৰণ তেওঁৰ চহীতে হোৱা বহুবোৰ বদলিৰ প্ৰক্ৰিয়াৰ জটিলতাৰ স্বয়ং সাক্ষী তেওঁলোক নিজেই হৈ আছে। আৰু বহুজনে নিজৰ জীৱনতে তেনে অভিজ্ঞতা লাভ কৰিছে। এটা সময়ত নিযুক্তিৰ বজাৰখনত লোকসেৱা আয়োগৰ বাবে 1 কোটি টকা, ট্ৰান্সফাৰ পোষ্টিঙৰ বাবে 2 লাখ 3 লাখ টকাৰ ব্যৱসায় আমাৰ চৰকাৰৰ ভিতৰতে ই এক পৰম্পৰা আছিল। চৰকাৰখন লাহে লাহে এটা ব্যৱসায়িক কাৰ্যালয়লৈ ৰূপান্তৰ হৈছিল। একেটা জাগাতে 2-3জনে ট্ৰান্সফাৰ বিচাৰিলে বা 2-3জনে একেটা পোষ্টতে এপ্ৰ'চ কৰিলে। আমি যেনেকৈ নিবিদাৰ ক্ষেত্ৰত অকশ্যন কৰোঁ, নিলাম কৰোঁ, যে কোনে কিমান বেছিকৈ দিব, তাৰ প্ৰতিযোগিতা আৰম্ভ হৈছিল। আজি যদি মোৰ ঘৰত কোনোবা আহিলে যে ছাৰ মোক DSP চাকৰি লাগে, আপোনাক মই 10 লাখ দিম, মই 10 লাখ ল'ম। পিছদিনাখন কোনোবা এজন আহিলে যে মই 15 লাখ দিম, 10 লাখ আগৰজনক ঘূৰাই দি মই 15 লাখ ল'ম। তাৰ পিছৰ দিনা কোনোবা যদি আহে যে মই 30 লাখ দিম, 15 লাখটো আগৰজনক ঘূৰাই দি মই 30 লাখ ল'ম। আৰু ডাঙৰ কথা আছিল, যিসকলে মেৰিটত নিযুক্তি পাইছিল, যিকোনো পৰীক্ষাত 10% নাম, মেৰিটৰ নাম কাটিব নোৱাৰি, কাৰণ ৰিটেনত তেওঁলোকে ভাল ৰিজাল্ট কৰে, অৰেলতো ভাল ৰিজাল্ট কৰে। যাৰ নাম কাটিব নোৱাৰে তেওঁলোকৰ ঘৰতো মানুহ গৈছিল যে আপোনালোকে কিবা এটা দিয়ক, নহ'লে কিন্তু আপোনালোকৰ নামটো কাটা যাব। তাৰ মানে যি 10% মেৰিটতো নিযুক্তি পাইছিলে, তেওঁলোকেও আল্টিমেটলি কিবা নহয় কিবা এটা টকা দিবলগীয়া হৈছিলে। আৰু এই গোটেই কথাবিলাক ডকুমেণ্টেড হৈছে কেতিয়া, যেতিয়া ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন আমি বিধানসভাত উপস্থাপন কৰিছোঁ, তেতিয়া এই গোটেই প্ৰতিবেদন বা এই গোটেই ছিষ্টেমটোক আমি ডকুমেণ্টেশ্যন ৰূপত আহিছে। আৰু লোকসেৱা আয়োগৰ পৰীক্ষাৰ ওপৰত যেতিয়া চাৰ্জশ্বিট হৈছে, পুলিচে চাৰ্জশ্বিট দিছে, তাকো সি এক ডকুমেণ্টেড ফৰ্ম লাভ কৰিছে। আৰু মই ভাবোঁ যে ই আমাৰ অসমৰ এটা কলংকিত ইতিহাসৰ এক দলিল হিচাপে সদায় থাকি যাব। লোকসেৱা আয়োগৰ সদস্য নিযুক্তি দুৰ্নীতি কেতিয়া হয়? যেতিয়া সদস্য নিযুক্তিৰ প্ৰক্ৰিয়াত দুৰ্নীতি থাকে। এটা সময়ত বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনত উপলব্ধ হৈ আছে কেনেকৈ সংবিধানৰ নিয়ম ভাঙি লোকসেৱা আয়োগৰ অধ্যক্ষ নিযুক্তি কৰা হৈছিল, কেনেকৈ কাৰোবাৰ বিয়াত কোনোবাই বেছিকৈ উপহাৰ দিয়াৰ কাৰণেও লোকসেৱা আয়োগৰ সদস্য হিচাপে নিযুক্তি দিয়া হৈছিল। এই পৰম্পৰা আজি আমাৰ ৰাজ্যত এক প্ৰকাৰ নোহোৱা হৈছে আৰু ই আমাৰ অসমৰ বাবে এক মংগলময় পৰিৱেশৰ সৃষ্টি কৰিছে। কিন্তু নিযুক্তি আৰু বদলিত স্বচ্ছতা অহা মানে চৰকাৰখন স্বচ্ছ হৈ যোৱাটো নুবুজায়। বহুত ব্যক্তিয়ে ভাবে বা বহুত অফিচাৰে ভাবে, বহুত কৰ্মচাৰীয়ে ভাবে যে মোক নিযুক্তি দিয়ালৈকে চৰকাৰখন নিকা থাকিব লাগে, ইয়াৰ পিছত মই কি কৰিম তাক চৰকাৰে দৃষ্টি দিব নালাগে। অৰ্থাৎ মই ACS অফিচাৰ হ'ম,
মই DSP হ'ম, মোৰ পৰা কোনেও টকা খাব নোৱাৰে, কিন্তু মই কাৰ পৰা টকা খাম তাত চৰকাৰে চকু দিব নালাগে। ইও এটা আমাৰ পৰম্পৰাৰ সৃষ্টি হৈছে। কেইদিনমান আগতে মুখ্যমন্ত্ৰীৰ ভিজিলেন্সে গ্ৰেপ্তাৰ কৰা ছয়গাঁৱৰ অসম অসামৰিক সেৱাৰ বিষয়া নুপুৰ বৰাও নিকা নিযুক্তিৰ এক ফচল আছিলে। কিন্তু নিযুক্তিৰ পিছত আমি কি ভাবো যে চৰকাৰখনৰ দায়িত্ব আমাক নিকা নিযুক্তি দিয়া, কিন্তু আমি আগলৈ গৈ কি কৰিম তাক চৰকাৰে চাব নোৱাৰে। ই ডেফিনেটলি ফুল চাৰ্কুল কেতিয়াও হ'ব নোৱাৰে। নিকা নিযুক্তিৰ লক্ষ্য কি? যে যিসকলে নিকা নিযুক্তি পাব তেওঁলোকে নিজৰ কাৰ্যালয়ত এটা স্বচ্ছতাৰ পৰিৱেশ সৃষ্টি কৰিব। তেওঁলোকে কাৰ্যালয়ত গৈ পেলাই আমাৰ অৱশিষ্ট দুৰ্নীতি নোহোৱা কৰিব। দুৰ্ভাগ্যজনকভাৱে যোৱা 5 বছৰত আমি অসম অসামৰিক সেৱাৰ কেইবাগৰাকীও বিষয়াক আমি গ্ৰেপ্তাৰ কৰিছোঁ যি নিকা নিযুক্তিৰ ফচল আছিলে, আৰু মেধাৱী হোৱাৰ কাৰণে তেওঁলোকে দুৰ্নীতি বা টকা সংগ্ৰহ কৰাৰ যিটো নিয়ম তাকো তেওঁলোকে ইম্প্ৰভাইজ কৰিছিলে। সচৰাচৰ টকা লোৱাৰ পৰম্পৰাৰ পৰিৱৰ্তে জিপেৰ পৰা আৰম্ভ কৰি তেওঁলোকে বিভিন্ন নতুন নতুন ব্যৱস্থা প্ৰৱৰ্তন কৰিছিলে, আৰু যেতিয়া আমাৰ সন্মুখলৈ আহিছিলে তেতিয়া আমি প্ৰথমতে চাইছিলোঁ যে এওঁলোকৰ ইয়াৰ অফ এপইণ্টমেণ্ট কি। তেতিয়া মই দেখিছিলোঁ যে নিকা নিযুক্তিৰ পৰিৱেশৰ মাজতো এনে বিষয়া, যিসকল বিষয়াই কৰ্তব্য পথত পৰা বিচলিত হৈছে তেনেকুৱা বিষয়া আমাৰ ৰাজ্যত নিযুক্তি পাবলৈ সক্ষম হৈছে। কিন্তু তাৰ বিপৰীতে আমাৰ এই সময়ছোৱাত কেইবাগৰাকীও আউটষ্টেণ্ডিং বিষয়াও আমি পাইছোঁ যিসকলৰ কৰ্ম কুশলতাই ৰাইজৰ মাজতো তেওঁলোকক জনপ্ৰিয় কৰি তুলিছে, আৰু চৰকাৰখনকো তেওঁলোকে নিকা পৰিৱেশ দিবলৈ সক্ষম হৈছে। মই বিশ্বাস কৰোঁ যে সময়ৰ লগে লগে আমাৰ চৰকাৰৰ প্ৰশাসনীয় দিশটোত আমি স্বচ্ছতা কেৱল মাত্ৰ নিকা নিযুক্তি আৰু নিকা বদলিৰ মাজতে সীমাবদ্ধ নাৰাখি আমি পাব্লিক ছাৰ্ভিচত, লোকসেৱাত ইয়াক আমি এটা আমাৰ দায়িত্ব আৰু কৰ্তব্য হিচাপে ইয়াক আমি ইনভাইট কৰিব লাগিব। যদি আমি ভাবোঁ যে আমাক নিযুক্তি দিয়াই একমাত্ৰ চৰকাৰৰ লক্ষ্য, আমি কি কৰিম তাক চৰকাৰে চাব নোৱাৰে, 5টা বছৰ পিছত ই আকৌ বেক টু অৰিজিনেল ফৰ্মেটত গুচি আহিব। যদি নিকা নিযুক্তিৰে পোৱা বিষয়াজনে দুৰ্নীতি কৰে তেতিয়া আনসকলৰ প্ৰশ্ন আহিব যে এই ল'ৰাজনে যদি টকা খায়েই, আমিনো তেওঁক টকা নোখোৱাকৈ কিয় এপইণ্টমেণ্ট দিলোঁ। অৰ্থাৎ যিটো বৃত্ত আজি আমি নিৰ্মাণ কৰিছোঁ সেই বৃত্তটো কলাপছ হৈ যাব, কাৰণ কোনো মানুহে এইটো সহ্য নকৰে যে মই নিকা নিযুক্তি দিম, তেওঁ টকা খাব আৰু মই এটকাও খাব নোৱাৰোঁ। ই এটা এগ্ৰিমেণ্ট হয়। There is a agreement of trust যে মই তোমাক নিকা নিযুক্তি দিছোঁ অন দ্য কণ্ডিশ্যন যে তুমিও কৰ্তব্য পথত নিকা হৈ থাকিবা। But if you violate the trust, if you violate the confidence, then the agreement is broken. আৰু যেতিয়া এখন এগ্ৰিমেণ্ট ব্ৰেক হয়
it is not necessarily or it is not incumbent যে either party এটা party agreement খন ভংগ কৰিব আৰু আন এটা party silent spectator হ'ব সেই কাৰণে আমি বিচাৰো যে অসম চৰকাৰৰ ভিতৰত স্বচ্ছতা আৰু লোকসেৱাৰ যেটো দায়িত্ব আৰু কৰ্তব্য ই এক ইনষ্টিটিউচনেলাইজ ৰূপ ল'ব লাগে নিকা নিযুক্তি নিকা ট্ৰান্সপাৰেন্ট নহয় when we deal with the people মানুহজনৰ মনত ধাৰণা হ'ব লাগে যে এই ব্যাচ অফ অফিচাৰ এই অফিচাৰ সকল আন সকলতকৈ ব্যতিক্ৰম আৰু এওঁলোকক কিবা এটা টকা পইচা দিলেও তেওঁলোকে ল'বলৈ ইচ্ছা প্ৰকাশ নকৰে আমাৰ সমস্যা আছে সমস্যা কেনেকুৱা আছে আজি আমি ইয়াতে যেতিয়া নিযুক্তি পাম আমি যেতিয়া সাৰ্কুলত যাম আমি অফিচাৰজনক নিকা নিযুক্তি দিছো কিন্তু আজি বহু বছৰৰ পৰা কাম কৰি থকা কৰ্মচাৰীসকলৰ ওপৰত চৰকাৰৰ নৈতিক নিয়ন্ত্ৰণ নাথাকে আইনগত নিয়ন্ত্ৰণ আছে আমি ব্যৱস্থা ল'ব পাৰো কিন্তু প্ৰত্যেকটো সাৰ্কুলতে যদি আমি চাও যোৱা 5 বছৰত আমি যদি ইনকুৱাৰী কৰো আটাইতকৈ বেছি গ্ৰেপ্তাৰ হৈছে মণ্ডল কিন্তু মই নকওঁ যে সকলো মণ্ডল বেয়া বাট ডেফিনেটলি আমাৰ সাৰ্ভিসৰ ভিতৰত থকা ই এটা ডাঙৰ লেকুনা যে যেতিয়াই আমি আমাৰ ৰেভিনিউ সাৰ্কুলত কাম কৰিম তাত 5 জন যদি মণ্ডল থাকে 2 জন কৰাপ্ট সিস্টেম 3 জন স্ট্যান্ডার্ড অফিসাৰজনক যোৱাৰ লগে লগে দুটা ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া আমাৰ মনত কাম কৰা আৰম্ভ কৰে দুজনে ক'ব যে বাইদেউ লৈ লওক সকলোৱে লয় ছাৰ লৈ লওক সকলোৱে লয় কোনেনো চাই আছে নাই ললে গম পাম বোলে ড্ৰাইভাৰৰ জিপেট লৈ লওক লগত এজন লৰা ৰাখক তাৰ জিপেট লৈ লওক আপোনাৰ কোনোবা বেলেগ এজন মানুহ ঠিক কৰক বিভিন্ন ধৰণৰ ফৰ্মুলা তেওঁলোকে দিব আৰম্ভ কৰিব আন দুজনে ক'ব যে নহয় আমি যিমান বুদ্ধি নকৰো কিয় সিস্টেমে আমাতকৈ সোনকালে বুদ্ধিটো বুজি পাব গতিকে বাইদেউ ছাৰ আপোনালোকে নলব এই যেটো কনফ্লিক্ট হ'ব দ্বন্দ্ব হ'ব সেই দ্বন্দ্বটোত মানসিকভাৱে শক্তিশালী জনে হট পথত থাকিব আৰু মানসিকভাৱে দুৰ্বল জনে অসৎ পথত তেওঁ নামি পৰিব লাহে লাহে চৰকাৰত প্ৰযুক্তি টেকনলজি চৰকাৰত ব্যৱহাৰ হৈছে ব্যৱহাৰ হৈ থাকিব মই বিশ্বাস কৰো যে there will be time in next 2 3 4 5 years যে আমি আয়কৰ আৰু ইনকাম ট্যাক্সত দেখুৱাব নোৱাৰা টকা হাতত ৰখাটো ইমান সহজ নহব আমি যদি কেইটামান গোচৰত ধৰাত পৰা বা কেইটামান গোচৰত তদন্তৰ মাজলৈ অহা বিষয়াসকলক যদি আমি ষ্টাডি কৰো তেতিয়াহলে আমি দেখা পাওঁ যে they are the most easiest target কাৰণ টকা হয় তেওঁলোকে ঘৰত থয় নহলে তেওঁলোকে টকা লকাৰত থয় নহলে তেওঁলোকে য'ত ইনভেস্ট কৰে ইমান ফ্ৰেজাইল ইনভেষ্টমেন্ট হয় যে তাক ঢুকি পোৱাটো চৰকাৰৰ কাৰণে একো অসম্ভৱ নহয় আজি মই যদি মনতে ভাবো যে আজি দিনটোত অমুক 50 জন বিষয়াৰ ওপৰত ৰেড কৰিব লাগে মাত্ৰ এমাহ তেওঁলোকৰ ওপৰত নজৰ ৰাখিলে যথেষ্ট আৰু 50 জনকে আমি তেওঁলোকক ট্ৰেপ কৰিব পাৰো আৰু তেওঁলোকক আমি ধৰিব পাৰো বিকজ অফ টেকনলজি ইমান আগবাঢ়িছে যে এতিয়া হিউম্যান ইনফৰমেশন নালাগে টেকনলজি আমাক
যি বিচাৰো তালৈকে আমাক লৈ যাব পাৰে। মই এই কথাখিনি এইকাৰণে কৈছোঁ, আজি নিযুক্তি পোৱা আমাৰ বিষয়াসকল আমি নেক্সট 30-35 ইয়াৰ্ছ চৰকাৰত থাকিম আৰু তেতিয়া টেকনলজি কিমান বাঢ়িব আৰু তেতিয়ালৈকে য'ত যি কৰোঁ ট্ৰান্সপাৰেন্সি আহিব, টেকনলজি আহিব আৰু কৃত্ৰিম বুদ্ধিমত্তা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স গভৰ্ণমেণ্ট ছিষ্টেমত ই এক স্থায়ীভাৱে আহিবলৈ আৰম্ভ কৰিব। জাৰ্ণি ইজ টু লং। আজি যিটো আমি জাৰ্ণি আৰম্ভ কৰিম, দিছ জাৰ্ণি উইল বি টু লং, 30-35 ইয়াৰ্ছৰ জাৰ্ণি।